বহু দিনৰ পৰা আশা আছিল মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ আৰু এইকেইদিনতে বন্ধকেইটা মিলাই আমি আজি ওলাইছোঁ শনিবাৰে মা কামাখ্যা দৰ্শন কৰি আহোঁ বুলি। আৰু লগতে এয়া মোৰ মা দেউতাও গৈছে আমাৰ লগত আৰু আমি 9টামান বজাতে ওলালোঁ। এয়া টোপনি আছে প্ৰায় আৰু আমি গুৱাহাটী গৈ পালোঁগৈ 12টামান বজাত পালোঁগৈ আৰু তাতে হোটেলতে আমি ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছতে এয়া আকৌ আহিলোঁ 3:30 মানত আমি পালোঁহি। আমাক মানে পাণ্ডাজনে 3:30 মানত পোৱাকৈ মাতিছিলে আৰু আজি মানে ইমানেই ভিৰ মন্দিৰত মানে গুপ্ত নৱৰাত্ৰি চলি আছে যে এতিয়া আৰু আজি তাতে ষষ্ঠী পূজাও আছিলে, সেইকাৰণে বহুত ভিৰ আছিলে আজি। আমি পাণ্ডাৰ লগত কণ্টেক্ট কৰি আহিছিলোঁ আৰু সোনকালে হ'ব বুলি ভাবিছিলোঁ, কিন্তু নাই, আজি মানে মানুহ ইমানেই বেছি আছিলে। আমি মানে ৰাতি 8টামান বজাতহে দৰ্শন কৰিব পাৰিলোঁ। তথাপিও মানে ইমানেই ভাল লাগিলে, মানে একো মানে ভাগৰ নাই লগা, ইমান ভাল লাগিলে দৰ্শন কৰি। বাবা ক'ত আহিছা চোৱা আজান পাৰ ইয়াত কামাখ্যা মাক দৰ্শন কৰি সঁচাই মনটো বিৰাটেই ভাল লাগিলে। ইমান সময় অপেক্ষাৰ পিছত যেতিয়া মাক দৰ্শন কৰিলোঁ, সঁচাই একেবাৰে গা মন শান্ত হৈ পৰিল। আকৌ এবাৰ কেতিয়াবা যেতিয়া পাৰিম তেতিয়া নিশ্চয় আহিম আকৌ, কাৰণ সঁচাই বিৰাট ভাল লাগে তাতে মানে মাক দৰ্শন কৰি বা মন্দিৰটোতে থাকি ভাল লাগে সঁচাই। আৰু এইখিনি সময়ত আমাৰ ইহঁত দুয়োটায়ো একেবাৰে আমনি আমাক নিদিলে।